কি হ'ল আকৌ গৈ থকা মানুহজনী হঠাতে ৰৈ দিলা যে? তোমাক কথা এটা কওঁ, তুমি শুনিবানে? এতিয়া আকৌ কি কথা ওলাল কোৱা? মোৰ দেখোন বৰ ভয় লাগিছে। তোমাৰ লগত তোমালোকৰ ঘৰলৈ যাব ওলাইছো হয়, কিন্তু তোমাৰ মা দেউতাই মোক মানি ল'ব জানো? মই কলিমলি হোৱাৰ কাৰণে তোমাৰ মা দেউতাই মোক ঘৰৰ পৰা উলিয়াই নপঠায়তো। তেতিয়া কি হ'ব? মই কলৈ যাম? আনৰ কথাটো বাদেই দিয়া, মোৰ নিজৰ মা দেউতাও এখন বিয়াত মান্তি নাছিল। মই তেওঁলোকৰ অবাধ্য হৈ তোমাৰ লগত বিয়া হলো। এতিয়া যদি তোমাৰ মা দেউতাই মোক মানি নলয়, মোক যদি ঘৰৰ পৰা উলিয়াই দিয়ে, তোমাক যদি মোৰ পৰা আঁতৰাই দিয়ে, তেতিয়া কি হ'ব? মই কলৈ যাম? কি কৰিম? শুনা, প্ৰথম কথাটো হৈছে তুমি আৰু মই বিয়া হৈছো। আমি কাৰো কথা নুশুনাকৈ কাৰো কথা নমনাকৈ বিয়া হৈছো। তুমি কলিমলি হ'লা কি হ'ল? মই তোমাক ভাল পাওঁ, তুমি মোক ভাল পোৱা, এইখিনি যথেষ্ট নহয় জানো? হয়, কিন্তু আমি দুইজন একেলগে থকালৈকে কথা নাছিল। কিন্তু এতিয়া তোমাৰ ঘৰলৈ আহিছো। তোমাৰ ঘৰখনৰ মানুহে ভাল পোৱা বেয়া পোৱাটো কথা আছে ন? তোমাক ঘৰৰ মানুহে দেখাৰ পাছত অকণমান অবাক হ'বই, মোক যি টি কথা সুধিবই। কিন্তু কি জানানে, এইবোৰ সকলো আমি সহ্য কৰিব লাগিব। মই তোমাৰ লগত আছো, তুমি একো চিন্তা নকৰিবা। তোমাক যদি কোনোবাই কিবা কয় তুমি একো নকবা, সকলো মানি ল'বা। তোমাৰ ৰংটো যিহেতুকে সকলোৱে বেয়া পায়, সেইকাৰণে যোনেই যি নকওক কিয় তুমি সকলো সহ্য কৰিব লাগিব। সহ্য মানে? মইনো কলিমলি হলো বুলি ইমান কেনেকৈ সহ্য কৰিম? সেইটো কথা নহয় বুজিছা, কেইদিনমান সহ্য কৰিবই লাগিব। লাহে লাহে সকলো ঠিক হৈ যাব। তুমি বেলেগ একো নহলেও মোৰ মুখলৈ চাই তুমি সকলো সহ্য কৰিব লাগিব। তোমাৰ মুখলৈ চাই মই পৃথিৱীৰ সকলো কষ্ট সহ্য কৰিব পাৰিম, মাথো তুমি মোক অকলশৰীয়া কৰি নিদিবা। সুখে দুখে সকলো সময়তে মই তোমাক বিচাৰো। মই তোমাক ভাল পাই বিয়া পাতিছো। তুমি আৰু মই বেলেগ নহয়, আমাৰ দুইজন এজনেই হয় বুজিছা। তুমি মোৰ মুখলৈ চাই সকলো সহ্য কৰিব পাৰিব লাগিব। তুমি যিমানে কলিমলি নোহোৱা কিয় মই তোমাক বহুত ভাল পাওঁ। তুমি মোৰ ভাল পোৱা বস্তু এটা বুজিছা। তোমাক মই কেতিয়াও দুখ পাবলৈ নিদিওঁ, কিন্তু তথাপিতো ঘৰখনৰ কাৰণে কিছুমান কথা সহ্য কৰিবা আৰু। হ'ব দিয়া, তুমি মোৰ লগত থাকিলে মই সকলো কৰিব পাৰিম। ব'লা এতিয়া। মোৰ কিন্তু সম্পূৰ্ণ বিশ্বাস আছে জানানে, তুমি মোৰ দেউতাৰ পৰা অকণো কষ্ট নোপোৱা। মোৰ দেউতাই মানুহৰ ৰং চাই কেতিয়াও মানুহক ভাল নাপায়, আৰু ঠিক তেনেদৰে মই একেই। ময়ো মানুহৰ ৰং চাই কেতিয়াও কাকো ভাল নাপাওঁ। কিন্তু কথাটো হৈছে মোৰ মায়ে মানুহৰ ড্ৰেছ পোছাক ৰং ৰূপ সেইবোৰহে বেছিকৈ চায়। হয় নেকি? তোমাৰ দেউতাও মানে তোমাৰ দৰে? মোৰ দেউতাও মোৰ দৰে মানুহৰ মনটো চাই আৰু গুণ চাই, ৰূপটো কেতিয়াও নাচায়। হেৰা ব'লা, বহুত দেৰি হ'ল ইয়াতেই। অঁ ব'লা। মাজনী, তই ঘৰখনৰ একোৱে গছ কাম নকৰ, ইপেনৰ পৰা সিপেন কৰি থাক, কিন্তু ঘৰখনৰ কুটা এডালো লক্ষ্য নকৰ। কেৱল মোবাইলটো আৰু মোবাইলটো। এনেকৈ হ'লে কেনেকৈ হ'ব কচোন? তই জানো ঘৰখনৰ গাভৰু ছোৱালী নহয়? ঘৰখনৰ এপদ দুপদ কাম তই কৰিবলৈ নোৱাৰ? আৰে মা, বাদ দিয়া তোমাৰ ঘৰৰ কামবোৰ, এনেই হৈ থাকিব থোৱা। মোক তুমি পইচা 2000 দিয়াচোন, মই কলেজলৈ যাওঁ গৈ থাক। তোক দেখোন যোৱাকালি মই 1000 টকা দিছিলোৱে, এতিয়া আকৌ কেলে পইচা লাগে? মা, যোৱাকালি তুমি 1000 টকা দিলা। 1000 টকাত আজিকালি কি হয় কোৱাচোন মা? কেলে? তহঁতে দেখোন স্কুলত পঢ়ি থাকোঁতে তহঁতক মই 100 টকাকৈহে দিওঁ। 100 টকাই গোটেই মাহটো চলিবলৈ পাৰ দেখোন। আৰু এতিয়া কলেজত পঢ়োঁতে 1000 টকা এমাহ চলিব নোৱাৰ। এতিয়াও তোক 1000 টকাহে দিম। 1000 টকাই গোটেই মাহটো চলিব লাগিব। কি কৈছা? 1000 টকাই মই এমাহ চলিব লাগে? অ' মা, তুমি জানানে নাজানা বাৰু? যেতিয়া মই স্কুলত আছিলোঁ তেতিয়া সৰু আছিলোঁ, এটা আইচক্ৰীম খালে পেট ভৰিছিল। এতিয়া মই কলেজত পঢ়ো, এতিয়া মোৰ এটা আইচক্ৰীমে পেট নভৰে নহয় মা। কিবা কিবি বন্ধু বান্ধৱীৰ লগত খাব লাগে, ইপিনে সিপিনে ফুৰিবলৈ যাব লাগে, গাড়ী ভাড়া আছে। ঠিক আছে, তোক লৈ আৰু নোৱাৰিছো, যিটো দেখিছো দিবই লাগিব। ৰ মই আনি আছো। অ' মা, কিন্তু 2000 টকা আনিবা দেই, আজি মানে এটা বেলেগ প্ৰগ্ৰাম আছে। 2000 টকা ক'ত পাওঁ? নাই নহয় মোৰ হাতত। মই একো নাজানো, মোক 2000 টকা লাগিবই মা। ৰ কিমানকেইটা আছে চাই লৈ আহোগৈ। জুৰি, এইটো আমাৰ ঘৰ, আহা। দাদা। অ' ভণ্টি, তই দেখোন ইয়াতে আছ। মা দেউতাক কলৈ গ'ল? যাচোন মা দেউতাক আমি আহি পালো বুলি ক। এইবোৰ মই কি দেখিছো? এইজনী আমাৰে বৌনে বাৰু? কি ভাবি আছ? যা, মাহঁতক আমি আহি পালো বুলি ক। নাই, কৈছো ৰ। মা, অ' মা, দেউতা দাদাহঁত আহি পালেহি। অ' দাদা, তোৰ লগত যে আহিছে এই মানুহজনী কোন হয়নো? পাগলী, তই বৌৰকে চিনি পোৱা নাই? এইজনী তোৰ বৌৰে আকৌ। বৌ ইমান কলি? বাবা, তই পালেহি? অ' মা, ভালনে তোমালোকৰ? বাবা, এয়া কোন, বোৱাৰী নেকি? অ' মা শুনাচোন, এইজনী বোলে আমাৰ বৌ। ইমান কলি, এইজনীক দেখি দেখোন মোৰ ঘিণে লাগিছে। কি এইজনী আমাৰ বোৱাৰী? অ' দেউতা, এওঁ জুৰি, তোমালোকৰ বোৱাৰী। মা দেউতা, তোমালোকে মোক ক্ষমা কৰিবা। তোমালোকৰ কথা নমনাকৈ মই এওঁক বিয়া পাতি পেলালো। আচলতে এইখন বিয়াত এওঁলোকৰ ঘৰৰ মানুহ কাৰোৰে অনুমতি নাছিল, কিন্তু আমি দুইজনে দুইজনকে বহুত ভাল পাওঁ, সেইকাৰণে বিয়াখন পাতি পেলালো। মনে মনে থাক, তোক মই এনেকুৱা বুলি ভবা নাছিলো। তই ইমান কলিমলি এজনীক বিয়া কৰাই আনিছ? মোৰ ঘৰৰ একমাত্ৰ বোৱাৰীজনী ইমান কলিমলি কেতিয়াও হ'ব নোৱাৰে। আমি কিমান আশা কৰি আছিলো আমাৰ ঘৰলৈ এজনী সুন্দৰী বোৱাৰী আহিব, আৰু তই কলিমলিজনীক লৈ আহিছ। আনিছ, এতিয়া আমি তাইক গ্ৰহণ কৰি ল'ব লাগে, বোৱাৰী বুলি মানি ল'ব লাগে। হেৰা,
তুমি মনে মনে থাকাচোন কি আৰম্ভ কৰিছা এইবোৰ অসম্ভৱ মই এই কলিমলিজনী মোৰ বোৱাৰী বুলি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো হেৰা নতুন বোৱাৰীজনী ঘৰখনলৈ আহিছে তুমি এইবোৰনো কি আৰম্ভ কৰিছা হয়নে তোমাক তাই কি বুলি ভাবিব কোৱাচোন তাই মোক যি বুলি নাভাবক মোৰ সেইবোৰ ক'ব লগা নাই মই তাইক কেতিয়াও গ্ৰহণ নকৰো বাবা তোৰ মানে অকণো কাণ্ড জ্ঞান নাই হা তই কোনপিনৰ পৰা কম তই এই কলিজনী কিয় বিয়া পাতিব লগা হ'ল এই কলিজনীয়ে নিশ্চয় তোক কিবা যাদুমোহনি কৰিলে নহ'লে তই এনেকুৱা কাম কেতিয়াও নকৰ নাই মা তোমালোকে ভুল বুজিছা এই মোক একো যাদুমোহনি কৰা নাই নেৰাখো এই কলিজনীক মোৰ ঘৰত মই বোৱাৰী কৰি কেতিয়াও সজাব নোৱাৰো এইক নেৰাখো মোৰ ঘৰত মা তোমালোকে এনেকুৱা নকৰিবা অ' মা তুমি একো বুজি নোপোৱা এই কলিজনীক ৰাখি থোৱা ৰাখি মেলি ঘৰৰ গোটেইবোৰ কাম এই হাতনে কৰাবা বুজিছা তেতিয়া তুমিও কষ্ট কৰিব নালাগে ময়ো কৰিব নালাগে হেৰা ল'ৰাটো ইমান দিনৰ মূৰত ঘৰলৈ আহিছে তাক অকণমান জীয়াই সতাই ল'বলৈ দিয়াচোন মা মা মোৰ দেখাৰ ৰূপটো চাই আপুনি মোক দলিয়াই নিদিব মা মোক এইটো ৰূপ ভগৱানেহে দিছে মই নিজেই বনাই লোৱা নাই মা হেৰি আপোনাৰ ওপৰতে সিদ্ধান্ত এৰি দিলোঁ আপুনি কি কৰে কৰক মই এইবোৰত নাই বোৱাৰী তুমি দুখ নকৰিবা তোমাৰ শাহু খংটো অকণমান বেছিয়ে যোৱা তুমি ভিতৰলৈ যোৱা বাবা যা বোৱাৰীক তোৰ ৰুমটো দেখাই দেগৈ ঠিক আছে দেউতা হেৰা দুখ কৰিব নালাগে দিয়া আমাৰ মা তেনেকুৱাই অঁ বোৱাৰী এইবোৰ কথা ধৰি নাথাকিবা যোৱা তুমি কাপোৰ কানি সলাই অকণমান ফ্ৰেছ হৈ লোৱাগৈ ঠিক আছে দেউতা কি হ'ল মা কথাবোৰকে এতিয়াও ভাবি আছা নেকি নহয় অ' মই কলিমলি হ'লো বুলি মানুহবোৰে মোক ইমান ঘিণ কৰিব লাগেনে বাৰু শুনা সেইবোৰ কথা ভাবি থাকি একো লাভ নাই তোমাক তেওঁলোকে হিংসা কৰক একো কথা নাই তুমি কেৱল সকলোকে মৰম বিলাই যাবা মই বুজি পাওঁ কিন্তু কি জানানে এইটো ৰূপ জানো মই নিজেই বনাই লৈছো এইটো ৰূপ ভগৱানে মোক দিছে মইনো কি কৰিম কোৱাচোন মোৰ এই বৰণটো মই যদি নিজে সলাই ল'ব পাৰিলো হয় আজি মানুহবোৰে মোক ইমান অপমান কেতিয়াও নকৰিলে হয় সকলো ছোৱালীয়ে এটা সপোন থাকে তেওঁলোকৰ নিজৰ এখন ধুনীয়া সংসাৰ হ'ব শহুৱে শাহুৱেকে মৰম কৰিব ঠিক তেনেদৰে মোৰো এটা সপোন আছিল কিন্তু চোৱাচোন প্ৰথম দিনা ঘৰলৈ আহোঁতেই মোক মানুহবোৰে কিমান অপমান কৰিলে আৰে কি যে কৈ থকা নহয় সেইবোৰ বাদ দিয়াচোন মই দেখোন তোমাৰ লগত আছোৱেই মেইন মানুহটোৱে তোমাৰ লগত আছে তুমি বাকী মানুহৰ কথা কেলে ইমান চিন্তা কৰি থাকিব লাগে বাবা ঘৈণীয়েৰক এনেকৈ বহাই লৈ পাঠ পঢ়াই থাকিবিনে ঘৰৰ ইটো সিটো কাম কৰিবলৈ কবি মা কি যে কোৱা নহয় তুমি গালি দিয়াৰ কাৰণে তাইৰ মনটো বেয়া লাগি আছে সেইকাৰণেহে কিবা এটা কৈছো ঘৰৰ বোৱাৰী হ'লেই নহ'ব কিছুমান বোৱাৰীৰ দায়িত্ব আছে সেইবোৰ পালন কৰিবও পাৰিব লাগিব তোৰ যদি বুজাই মেলি হৈছে তেনেহ'লে ঘৰখনৰ কাম বনত লাগিবলৈ ক জানো মা ঘৰখনৰ বোৱাৰী হিচাপে ঘৰখনৰ প্ৰতি বহুত দায়িত্ব থাকে সেইবোৰ পালন কৰিব পাৰিব লাগিব মই পাৰিম মা মুখখন চলালে নহ'ব হাত ভৰি চলাব লাগিব বলক মা মই এতিয়াই গৈছো ভণ্টি তুমি কলেজলৈ যাব ওলালাই নেকি তুমি দেখোন একোৱে খোৱা নাই ৰ'বাচোন মই তোমাৰ কাৰণে চাহ একাপ আনো চাহকণ খাই যোৱা সেয়া আহিলেই নহয় কলি মেকুৰীজনীৰ দৰে ৰাস্তা ভেটিবলৈ আহিলেই মায়ে ঠিকেই কয় তুমি এজনী কলি বৌ নহয় তুমি এজনী কলি ভুতুনি ভণ্টি তুমি তেনেকৈ কিয় কৈছা মই তোমাতকৈ ডাঙৰ হয় তোমাৰ বৌ মই তুমি মোক এনেকৈ ক'ব নাপায় নহয় মই কাক কেনেকৈ ক'ব লাগে সকলো জানো মোক কোনো শিকাব নালাগে এতিয়া মোৰ ৰাস্তাৰ পৰা আঁতৰ হোৱা মোৰ নহ'লে গোটেই দিনটো বেয়া হৈ যাব এইখন ঘৰত ডাঙৰ সৰু সকলোৱে অপমান কৰে কেৱল দেউতাইহে অকণমান মৰম কৰে এনেকৈ হ'লে কেনেকৈ হ'বনো ইমান দিনে সহ্য কৰিছো আৰু সদায় সদায়নো কিমান সহ্য কৰি থাকিম যদি কিবা ভুল কৰিছো তেতিয়াও বেলেগ কথা মোৰ ৰংটোক লৈ সকলোৱে মোক গালি পাৰি থাকে এইটোনো কিবা কথা হ'লনে ভগৱানে মোক কলিমলিকৈ চৰ্জিছে তাতেনো মই কি কৰিব পাৰো বাৰু দেউতা বলক ভাত খাবলৈ সময় হৈছে নহয় বোৱাৰী তুমি চাগে এইখন ঘৰৰ নিয়ম কানুনৰ কথা অলপ বুজিয়ে পাইছা দেউতা কোনটো কথা ক'লে বা মানে মই খোৱা বোৱাৰ কথা কৈছো দিনত আমি কাৰো কাৰণে কোনেও ৰৈ নাথাকো যাৰ যেতিয়াই ভোক লাগে তেতিয়াই খাই দিওঁ কিন্তু ৰাতিৰ সাঁজটো আমি সকলোৱে বহি একেলগে খাওঁ এইকেইদিন যে মই তোমাক আমাৰ লগত বহি খোৱা দেখা নাই সেইকাৰণেহে মই কথাটো কৈছো নাই দেউতা এনে খোৱা নাই মই যদি আকৌ একেলগে বহি খাওঁ আপোনালোকক কিবা লাগিলে কোনে দিব কেলে সকলোৱে উলিয়াই লম যাৰ যিমান লাগে লৈ লৈ খাব আকৌ নহয় দেউতা এনে খোৱা নাই দিয়ক মই বুজি পাইছো নহয় তোমাক চাগে শাহুমাই নিশ্চয় কিবা কৈছে নাই দেউতা তেনেকৈ একো নহয় মাজনী মই তোমাৰ নিজৰ দেউতাৰ দৰে তোমাৰ সকলো কথা মোক ক'ব পাৰা যদি তুমি মোক নিজৰ দেউতা বুলি ভাবিছা তেনেহ'লে কোৱা তোমাক শাহুমাই কি কৈছে মানে দেউতা মায়ে মোক সকলোতকৈ শেষত ভাত খাবলৈ কৈছে সকলোৱে খাই মেলি হোৱাৰ পাছত মই যদি একেলগে বহি ভাত খাওঁ তেনেহ'লে মা আৰু ভণ্টি অশান্তি হয় বোলে মোক দেখিলে সিহঁতৰ ঘিণ লাগে বোলে হয় নেকি ইহঁতে মানুহে চিনি নাপায় বুজিছা ইহঁতে কেৱল ৰং ৰূপবোৰহে চায় ঐ কলি তই মোৰ মানুহজনক মোৰ বিষয়ে কি লগাই আছ হা
মই নাজানো বুলি ভাবিছ মোক ভাত খাবলৈ দি তই শহুৰে কি লগাবলৈ আহিছ নাই মা আপুনি ভুল বুজিছে মই দেউতাক একো লগোৱা নাই হে না তুমি বোৱাৰীজনীক কিয় তেনেকৈ কৈছা হা তাই মোক ভাত খাবলৈহে মাতিব আহিছে নালাগে বুজিছে আপুনি একো খোৱা বোৱা কৰিব নালাগে আজি মই এইজনীক ভাত ৰান্ধিবলৈ ক'লো যিহে বনাইছে অকণো মুখত লগা নাই মই বনোৱা ভাত টকা কেতিয়াও তেনেকুৱা নহয় দেই মা মই দেখোন সকলো ঠিকেই ৰান্ধিছিলো তই কথা নকবি বুজিছ তই মনে মনে থাক তোক দেখিলে যেনেকৈ ঘিণ লাগে তোৰ খোৱা বোৱাবোৰো তেনেকৈ ঘিণ লাগে হেৰা তুমি এয়া কি ব্যৱহাৰ কৰিছা বোৱাৰীৰ লগত মানুহে মানুহক এনেকৈ কথা কয় নেকি আপুনি ওকালতি কৰিব আহিছে তাই হৈ বোৱাৰী তুমি এইবোৰ কথা গুৰুত্ব নিদিবা যোৱা ভিতৰলৈ যোৱা যোৱা ইহঁতে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটোৱে নাজানে ইহঁতৰ মানৱীয়তা গুণখিনিও নাইকিয়া হৈ গৈছে যোৱা বোৱাৰী দুখ নকৰিবা যোৱা দেউতা আপুনি ভাত খাবলৈ আহক গৈছো ব'লা এইজনীক দেখিলে মোৰ গাটো পিৰপিৰাই থাকে মোৰ ল'ৰাটো কিমান ধুনীয়া আছিল মোৰ ল'ৰাটোৱে কি ধুনীয়া ছোৱালী এজনী পালে হয় কিন্তু এই কলিজনীয়ে মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰি পেলালে হেৰা তুমি কিন্তু বহুত বেছি কৰি আছা দেই কলিমলি হলেও বোৱাৰী কিন্তু বহুত ভাল তুমি বোৱাৰীক এতিয়াও চিনিয়ে পোৱা নাই মানুহৰ আগত মই ক'বলৈ লাজ পাওঁ গাঁৱৰ পিনে ক'ৰবাত উলিয়াই লৈ যাবলৈ নোৱাৰো আলহী আহিলে মুখখন দেখাই দিবলৈ লাজ লাগে মোৰ বোৱাৰী বুলি চিনাকি দিব নোৱাৰো মই আৰু কি কৰিব লাগে তাইক মই ওপৰচেঙত তুলি ধোঁৱা দিব লাগে কথাবোৰ অকণমান দৰকৈ ভাবি চাবা বুজিছা ঘৰলৈ আহি একো এটা খাবলৈ মন নাযায় এইজনীয়ে যে সকলো বাচন চুই থৈছে গোটেইবোৰত লেতেৰা লাগি আছে এইজনী অহাৰ পৰা ঘৰখনত অকণো ভালকৈ থাকিবলৈ নোৱাৰা হলো সকলো বস্তুৰে কেৱল ঘিণ লাগি থাকে মাজনী তই আহিলি মা আহিলো পানী বটল এটা কিনি আনিবলৈকে পাহৰিলো নহয় এতিয়া মই সেইজনী আনি থোৱা পানীবোৰ সেইজনী আনি থোৱা ভাতবোৰ আৰু সেইজনীয়ে ধুই থোৱা বাচনবোৰ কেনেকৈ চুইবলৈ খাম বাৰু সেইজনীৰ পৰা সকলোতে চাগে লেতেৰা লাগি আছে ৰবি মাজনী তই চিন্তা নকৰিবি মই গিলাচ এটা মাজিকৈ তোৰ কাৰণে পানী গিলাচ লৈ আহিছো আৰু কিবা এটা খাবলৈ বনাওগৈ কিন্তু তোৰ লগত আগতে এটা কথা পাতো ৰচোন কি কথা মা মাজনী এইজনীক ঘৰৰ পৰা খেদাব লাগিছিল ঘৰৰ পৰা মানে মোৰ ল'ৰাটো জীৱনৰ পৰাই পঠাব লাগিছিল কি কৰা যায় বাৰু সেইটো কথা ময়ো ভাবি আছো মা মোৰ তাত এটা বুদ্ধি আছে তুমি এটা কাম কৰিবা তোমাৰ নেকলেছডাল চুৰ হ'ল বুলি ক'বা আৰু তাইক তোমাৰ ৰুমটো চাফা কৰিবলৈ ক'বা তাৰপাছত তুমি তাইক চুৰ সজাই ঘৰৰ পৰা উলিয়াই পঠাই দিবা মাজনী তই ঠিক কথাই কৈছ হাই মোৰ চব শেষ হৈ গ'ল মোৰ ইমান দামী নেকলেছডাল কোনে লৈ গলি মোৰ বিয়াত মোৰ মাহঁতৰ ঘৰৰ পৰা বহুত কষ্ট কৰি দিছিল নেকলেছডাল সেইডাল নিয়া সলনি মোকে মাৰি থৈ নগলি কেলে আৰে ইহঁত কোনো ওলাই অহা নাই যে মই কান্দি থকা শুনা নাই নেকি আৰু টানকৈ কান্দিব লাগিব মানে হেৰা কি হৈছে তোমাৰ কিয় কান্দিছা মা কি হলো তুমি কান্দি আছা যে মা কি হৈছে তোমাৰ মোৰ সকলো শেষ হৈ গ'ল মা কি হৈছে বুজাই নোপোৱা কিয় মোৰ সোণৰ নেকলেছডাল মোক বিয়াত দিছিল মোৰ দেউতাই বহুত কষ্ট কৰি সেই নেকলেছডাল চুৰ হ'লৈ আজি নেকলেছডাল নিয়া সলনি মোকে মাৰি নিনিলে কিয় হেৰা হুলস্থুল নকৰিবা ৰবাচোন তুমি চাগে ক'ৰবাত থৈছা ভালদৰে চোৱাচোন মই সকলোতে চালো ক'তো নাই মা তুমি মোক এটা কথা কোৱাচোন তোমাৰ ৰুমলৈ আজি কোন আহিছিল তোমাৰ ৰুমটো কোনে চাফা কৰিছিল কোনে কৰিব আৰু তাই যে নতুন মানুহজনী ইমান চুৰ ওলাব মইনো কি জানো তাৰমানে কোনে এই কলিজনীয়ে তাইক মই গালি পাৰি থকা তাই মোক বদলা ল'লে যেন পাওঁ মা আপোনাৰ কিবা ভুল হৈছে মই আপোনাৰ নেকলেছ লোৱা নাই মা মই দেখাও নাই আপুনি ক'ত থৈছে তই ইমান মিছা কথা নকবি তই লৈছ তোৰ বাহিৰে আজি ৰুমটোত কোনো সোমোৱা নাই ইমান দিনে মই ইমান সযতনে ৰাখিলো তই অহাৰ পাছতে মোৰ বাপেকে দিয়া বস্তুটো চুৰ হ'ল মা তুমি আগতে ভালদৰে বিচাৰি চোৱাচোন ইয়াতে ক'ৰবাত পাবা এওঁনো তোমাৰ নেকলেছডাল কেলে ল'ব বাৰু এইবোৰ সকলো তাই মোক প্ৰতিশোধ লৈছে বাবা তাইক যে মই বোৱাৰী হিচাপে গ্ৰহণ কৰা নাই একো গহনা দিয়া নাই তাই মোৰ গহনাটো দেখি ৰ'বই নোৱাৰিলে শুনিছানে মই কলি হ'ব পাৰো কিন্তু মই চোৰ নহয় মই কাৰো বস্তু চোৰ নকৰো হেৰা আগতে ভালদৰে বিচাৰি চোৱাচোন ক'ৰবাত কাপোৰ কানি চেপতো সোমাই থাকিব পাৰে ন বোৱাৰীজনীকতো ডাইৰেক্ট কিয় ধৰিছা আপুনি মানে নিজৰ মানুহজনীকে বিশ্বাস নকৰে মই মিছা কথা কেলে ক'ম বাৰু মই সকলো কাপোৰ কানি উলিয়াই চালো ক'তো নাই বৌ তুমিনো কেলে এনেকুৱা কৰিব লাগে বাৰু তুমি এনেকুৱা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলো তুমি যে দেখাত ক'লা
তোমাৰ চৰিত্ৰটো ক'লা ন দি দিয়া মাৰ গহনা ছেটটো যদি তোমাৰ তাত আছে তুমি দি দিয়া ভণ্টি তুমি মোক ভুল বুজিছা মায়েও মোক ভুল বুজিছে মই কাৰো গহনা চুৰ কৰা নাই ভণ্টি নাই কৰাও ভণ্টি মোক চম্ভালি কথা কবি মুখখন আছে বুলিয়ে যি দি কথা যেতিয়া তেতিয়া নকবি দাদা বাহিৰৰ মানুহ হিচাপে বৈতো নতুনকৈ আহিছে ন এইখন ঘৰলৈ কি আমি চুৰ কৰিম নেকি মাৰ গহনা ইমান দিনে চুৰ নকৰিলো এতিয়াহে চুৰ কৰিম নেকি মইতো তই চুৰ কৰিছ বুলি কোৱা নাই ক'ৰবাত কিবা এটা হৈছে লাহে লাহে বিচাৰিলে সকলো ঠিক হৈ যাব ক'ৰপৰা ঠিক হ'ব কোনোবাই যেতিয়া লোভত পেটত সোমোৱাই ল'বগৈ ক'ৰপৰা ঠিক হ'ব বাবা তোৰ ঘৈণীৰ ওপৰত যদি তোৰ ইমানে বিশ্বাস আছে তেনেহ'লে ব'ল তহঁতৰ বেগটো চেক ইন কৰিলে সকলো ওলাই যাব তাই মোৰ পৰা চুৰ কৰি নি তাতেই লুকুৱাই থৈছে নিশ্চয় তহঁতৰ ৰুমটো চালে সকলো ধৰা পৰিব কি হ'ল দাদা তহঁতৰ ৰুমটো চেক ইন কৰিবলৈ নিদিয় নেকি বলক মা আপুনি আমাৰ ৰুমটো চাওকগৈ মই যদি আপোনাৰ গহনা লৈছোঁ আপুনি মোক যি শাস্তি দিয়ে মই তাকেই মানি ল'ম ঠিক আছে বল তেনেহ'লে ইয়াতে আছে মই জানো এই বেগটোতে মোৰ সোণৰ নেকলেছডাল আছে মই কৈছিলোঁ নহয় মই ক'লে কোনেও নুশুনে এইডাল মোৰ নেকলেছডাল আপোনালোকে মোক বিশ্বাস কৰক মই নাই লোৱা মই এইডাল ইয়াত নাই থোৱা বৌ তোমাৰ পৰা আমি এইখিনি আশা কৰা নাছিলোঁ বিশ্বাস কৰক দেউতা মা মই এনেকুৱা কাম কৰা নাই মই এইডাল চুৰ কৰা নাই তোক বিশ্বাস কৰিব লাগে হা চুৰি কৰবাৰ তই কৈছিলি নহয় মই যদি তোৰ তাত মোৰ নেকলেছডাল বিচাৰি পাওঁ তেনেহ'লে মই যি শাস্তি দিওঁ তই তাকেই মানি ল'বি এতিয়া কি হ'ব ক মই তোৰ বেগতে মোৰ নেকলেছডাল পালোঁ নহয় এতিয়া তোক মই শাস্তি দিম তই মানি ল'বি নে নলওঁ ক মা আপোনালোকে যদি সঁচাকৈ ভাবিছে মই চুৰ কৰিছোঁ তেনেহ'লে আপোনালোকে মোক যি শাস্তি দিয়ে মই তাকেই মানি ল'ম হেৰা হ'ব দিয়া তুমি তোমাৰ বস্তুটো পালা নহয় হ'ব আৰু এইটো কথা ইমানতে সমাপ্ত মাৰা নহয় আপুনি বুজি নাপায় এই চুৰণীজনীক যদি মই মোৰ ঘৰত ৰাখি থওঁ এই মোক তলাক কৰি দিব সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ এই কলিজনী মোৰ ল'ৰাটোৰ জীৱনৰ পৰা আৰু মোৰ ঘৰখনৰ পৰা চিৰদিনৰ বাবে গুচি যাব লাগিব মা এয়া তুমি কি কৈছা এইবোৰ তুমি কি আৰম্ভ কৰিছা হা বোৱাৰী ঘৰত নাথাকি কলৈ যাবগৈ কিয় আপোনালোকে শুনা নাছিল নেকি তাই নিজ কৈছিল মই যদি তাইৰ বেগত মোৰ নেকলেছডাল বিচাৰি পাওঁ মই যি শাস্তি দিওঁ তাই তাকেই মানি ল'ব ঐ কলি এতিয়া পাৰিবিনে নোৱাৰ মোৰ ল'ৰাটোৰ জীৱনৰ পৰা আৰু মোৰ ঘৰখনৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যাব লাগিব পাৰিম মা আপুনি যদি সেইটো বিচাৰিছে মই সেইটোকে কৰিম দেউতা মা এইবোৰ কি আৰম্ভ কৰিছে মানে মোৰ মানুহজনী কলি হ'ব পাৰে কিন্তু তাই চুৰণি কেতিয়াও নহয় তাই বহুত ভাল দেউতা ময়ো জানো বোৱাৰী বহুত ভাল মা তোমাৰ সকলো অত্যাচাৰ তাই সহ্য কৰি আছে কাৰণে তুমি তাইক দুৰ্বল বুলি নাভাবিবা তাই বহুত সাহসী মই তাইক কৈছিলোঁ তোমালোকে যি অত্যাচাৰ নকৰা কিয় তাই তলমূৰ কৰি সকলো মানি ল'ব আৰু তাই মোৰ মুখলৈ চাই তোমালোকৰ সকলো অত্যাচাৰ মানি লৈছে সেইকাৰণে তোমালোকে তাইক দুৰ্বল বুলি নাভাবিবা মই সেইবোৰ একো নাজানো এইজনী মুঠতে মোৰ ঘৰত থাকিব নোৱাৰে এইজনীক মই বোৱাৰী হিচাপে কেতিয়াও স্বীকৃতি নিদিওঁ ঐ কলি তই মোৰ ঘৰৰ পৰা এই মুহূৰ্ততে গুচি যা মা তোমাৰ কি এইটোৱে শেষ সিদ্ধান্ত নেকি অঁ এই কলিজনীৰ কাৰণে এইটোৱে মোৰ শেষ সিদ্ধান্ত ঠিক আছে তেনেহ'লে এইখন ঘৰৰ পৰা জুৰি অকলে নাযায় তাইৰ লগত ময়ো যাম এইখন ঘৰলৈ মই তাইক লৈ আহিছিলোঁ আৰু এইখন ঘৰৰ পৰা যাওঁতেও মই তাইৰ লগত যাম বাবা তই বলিয়া হৈছ নেকি তই এই কলিজনীৰ লগত কেনে ইমান পাগল হৈ ফুৰিছ বোৱাৰী বাবা তোমালোকে ঘৰ এৰি নাযাবা তোমালোকে ঘৰ এৰি গ'লে এই ঘৰখন উদং হৈ যাব দেউতা এই ঘৰখনৰ মানুহবোৰে মোৰ মানুহজনীক নিজৰ বুলি ভাবিব নোৱাৰিলে মোৰ মানুহজনীক সদায় শত্ৰু জ্ঞানেই কৰি আহিল আৰু আজি তাইক বহুত বেয়াকৈ অপমান কৰা হৈছে ইমান অপমানত ময়ো তাইক এইখন ঘৰত ৰাখি নথওঁ তোমালোকে বহুত তললৈ যাব পাৰা মা তোমালোকৰ কথা মই সকলো বুজি পালোঁ তুমি যদি ৰাতিপুৱা আহি এই বেগটোত এই নেকলেছডাল থৈ যোৱা মই নিশ্চয়কৈ নেদেখিলোঁ হয় ময়ো আজি হয়তো জুৰিক চুৰ বুলিয়েই ভাবিলোঁ হয় কি তাৰমানে তোৰ মাৰে এইবোৰ কৰিছে অঁ দেউতা মই ৰাতিপুৱা সকলো দেখিছোঁ হেৰা বোৱাৰী চুৰ নহয় চুৰ তুমিহে বুজিছা এইখন ঘৰৰ পৰা বোৱাৰী ওলাই যাব নোৱাৰে ওলাই যাবা তুমি আপুনি তাৰ কথা শুনি মোক গালি দিছে মই বাবাৰ কথা শুনা নাই মই যিটো সঁচা সেইটো কৈছো দেউতা নালাগে মাক যদি ঘৰৰ পৰা উলিয়াই দিয়ে মানো কলৈ যাবগৈ এইখন ঘৰ মা দেউতা এইখন ঘৰত মা সদায় থাকিব এইখন ঘৰৰ পৰা মা কলৈকো নাযায় বোৱাৰী তুমি আমাক ক্ষমা কৰিবা ইহঁতবোৰৰ কাৰণে মই তোমাক ক্ষমা খুজিছো নালাগে দিয়া বোৱাৰী তুমি এই ডাইনীবোৰৰ মাজত থাকিলে তোমাক বহুত ক্ষতি কৰিব এই ডাইনীবোৰে তুমি ইয়াৰ পৰা গুচি যোৱাই ভাল বাবা যা আগত তহঁত যেনেকৈ আছিলি সুখে শান্তিয়ে তেনেকৈ সংসাৰ কৰগৈ যা অঁ দেউতা ময়ো তাকেই ভাবিছিলোঁ বহুত আশাৰে আহিছিলোঁ ঘৰখনলৈ ঘৰখনৰ মানুহবোৰে আমাক আঁকোৱালি ল'ব বুলি কিন্তু আমি ভবাবোৰ ভুল হ'ল দেউতা আমি আজিয়ে যামগৈ আমি আৰু এইখন ঘৰত কেতিয়াও নাথাকোঁ আৰু কেতিয়াও ঘূৰি নাহোঁ হেৰা ব'লা আমি আজিয়ে যামগৈ বাবা তই আমাক এৰি গ'লেগৈ আমাৰ কি হ'ব তই এই কলিজনীৰ কাৰণে আমাক নেৰিবি বাবা মা তুমি মোক বুজিয়ে নাপালা
তুমি সদায় ৰং ৰহস্য ৰূপগুণত চৰ্চা কৰিয়েই থাকিলা। তুমি যদি মোক বুজি পালা হয়, মোৰ মানুহজনীকো তুমি বুজি পালা হয়, আৰু মোৰ মানুহজনীক আপোন কৰি ল'ব পাৰিলা হয়। মই বুজি পাইছো বাবা, তহঁত কলৈকো যাব নালাগে। বোৱাৰীক আজিৰ পৰা মই একো নকওঁ। মোৰ ভুল হ'ল বাবা। বোৱাৰী, মোক ক্ষমা কৰি দিয়া। মই তোমাক মিছাতে বহুত ডাঙৰ অপমান দিলো বোৱাৰী। বৌ, তুমি মোকো ক্ষমা কৰি দিয়া। মাৰ কথা শুনি ময়ো তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলো। তোমালোক ঘৰে নাযাবা বৌ। মা, তাই কলি হ'ল বুলি তাইতো এটা মন আছে ন? তাই গাৰ বৰণটোহে কলা, কিন্তু আমাৰ দৰে তেজ বঙৰ হৈ এজনী মানুহ নহয় জানো? তোমালোকে যদি তাইক সদায় অত্যাচাৰ কৰা, তাইনো কেনেকৈ থাকিব কোৱাচোন? নকৰো, বোৱাৰীক আৰু মই কেতিয়াও অত্যাচাৰ নকৰো। বোৱাৰীক মই বুজি পাইছো, তাই সদায় সত্য। বোৱাৰী, নাযাবা বোৱাৰী। তুমি তোমাৰ ছোৱালীজনীক যিখিনি মৰম কৰা, বোৱাৰীজনীকো সমানেই মৰম কৰিব লাগে। তুমি বোৱাৰীজনীৰ পৰা যিখিনি মৰম পাইছা, বোৱাৰীজনী ঘৰলৈ অহাৰ পাছত যিখিনি আৰাম পাইছা, সেইখিনি আৰাম তুমি ছোৱালীজনীৰ পৰা পাইছিলা জানো? তুমি মানুহৰ মূল্য কেলে বুজি নোপোৱা কোৱাচোন বাৰু? পাইছো মই বোৱাৰীৰ মূল্য বুজি পাইছো। বোৱাৰী গলে গৈ মই নিথৰুৱা হৈ যাম। বোৱাৰীও, মাজনী, আজিৰ পৰা মোৰ দুজনী ছোৱালী। মই আৰু তোমাক কেতিয়াও কষ্ট নিদিওঁ। তুমি মোৰ বুকুৰ আপোন হৈ থাকিবা মাজনী। মোক ক্ষমা কৰি দিয়া। মা, আপুনি মা হয়। আপুনি আমাক হাজাৰ গালি পাৰিব পাৰে, হাজাৰ শিক্ষা দিব পাৰে, কিন্তু আপোনালোকে আমাৰ ওচৰত ক্ষমা কেতিয়াও খুজিব নোৱাৰে। আমি আপোনাৰ সন্তান মা, আমাক ক্ষমা কৰি দিব। নজনাতে যদি আমি আপোনাৰ মনত দুখ দিলো। নাই বোৱাৰী, তুমি মোক মনত দুখ দিয়া একো কামেই কৰা নাই আজিলৈকে। মইহে তোমাৰ মনত বহুত দুখ দিলো, আৰু কেতিয়াও দুখ নিদিওঁ। হেৰি শুনিছেনে? সামাজিকভাৱে ল'ৰা বোৱাৰী বিয়া পাতিব লাগে। যাওক, আপুনি পণ্ডিতৰ লগত কথা পাতক গৈ। মোৰ বোৱাৰীজনীক মই গায়ে গহনাই কাপোৰে কানি সকলো দিম, সমাজৰ আগত স্বীকৃতি দিম, এইজনী মোৰ বোৱাৰী বুলি। তুমি ঠিক কথাটোকে কৈছা, একেবাৰে মোৰ মনৰ কথা কৈছা। ল'ৰা বোৱাৰী সামাজিকভাৱে ডাঙৰকৈ বিয়াখন পাতিব লাগে। এই 2 দিনৰ ভিতৰতে সকলো যা যোগাৰ কৰিব লাগিব। যাওক, মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰো। মোৰ বোৱাৰীজনী মোৰ, সকলোৰে আগত স্বীকৃতি দিম। মই বুকু পিন্ধাই ক'ম, মোৰ বোৱাৰীজনীৰ দৰে ভাল বোৱাৰী আৰু ক'তো নাই। বাবা, বোৱাৰী, তোমালোকে ঘৰে যাওঁ বুলি আৰু কেতিয়াও নকবা। নকওঁ মা, নকওঁ। আমি তোমালোকৰ লগত সদায় আছো আৰু সদায় থাকিম।